কাপোৰ সাজ চলোৱাই নাই আলহী দুলহী গৈ আজৰি আৰু এতিয়া কাপোৰ সাজ চলাই আহা আজি আমাৰ বিয়াৰ প্ৰথম ৰাতি গতিকে মই কিন্তু কাপোৰ কানি সলাই ৰেডি হৈ আহিছো দেই ক'ত মোৰ ওচৰত বহিবলৈ আহিছে প্ৰিয়ংকা কি কৈছা তুমি এইবোৰ তুমি আজিৰ পৰা মোৰ পত্নী মই তোমাৰ ওচৰত বহিব নাপায় কি কথা কৈছা তুমি এইবোৰ ওলাই যাওক এইটো ৰুমৰ পৰা মই আপোনাৰ লগত একেটা ৰুমতে থাকিব নোৱাৰো মই একেটা ৰুমকে আপোনাৰ সৈতে শ্বেয়াৰ কৰিব নোৱাৰো ওলাই যাওক বুলি কৈছো নহয় ওলাই যাওক বেলেগ ৰুমত শুৱক গৈ আপুনি আপোনাৰ লগত মই এক ছেকেণ্ডো থাকিব নোৱাৰো এইবোৰ কি ধেমালি কৰিছা মই এইবিলাক একেবাৰে ভাল নাপাওঁ মই একো ধেমালি কৰা নাই মই কৈছো নহয় আপুনি এইটো ৰুমৰ পৰা ওলাই যাওক বুলি মই আপোনাৰ সৈতে ছেকেণ্ড এটাও থাকিব নোৱাৰো ওলাই যাওক তুমি এইবোৰ কি কৈ আছা মই একো বুজি পোৱা নাই আৰে আমাৰ বিয়া হৈ গৈছে আমি একেটা ৰুমতে নাথাকি ক'ত থাকিম শুনক তেতিয়াহ'লে মই কি কৈ আছো এইখন বিয়া মই মোৰ খুচিমতে হোৱা নাই মোৰ মা দেউতাৰ জোৰদবস্তি কৰাৰ বাবেহে মই আপোনাৰ লগত বিয়াত বহিবলৈ সন্মতি দিলোঁ সেইবাবে মই আপোনাক কেতিয়াও মোৰ স্বামী বুলি মানি ল'ব নোৱাৰোঁ কাৰণ মই বেলেগক ভাল পাওঁ মোৰ মা দেউতাই মই ভাল পোৱা ল'ৰাজনক বেয়া পায় যাৰ বাবে জোৰ জবৰদস্তি আপোনাৰ লগত মোৰ বিয়া ঠিক কৰি মোক ঘৰৰ পৰা উলিয়াই দিছে কিন্তু ময়ো কম নহয় মই কেতিয়াও আপোনাক মোৰ স্বামী হিচাপে কেতিয়াও মানি নলওঁ কি কৈছা তুমি এইবোৰ তোমাৰ যদি মোৰ লগত বিয়া হ'বলৈ মনেই নাছিল তুমি খুলি ক'ব লাগিছিল মোৰ হাতত একো উপায় নাছিল ঘৰৰ একমাত্ৰ ছোৱালী মই যদি আপোনাৰ লগত বিয়াত বহিবলৈ অমান্তি হ'লোহেঁতেন তেতিয়া মোৰ মা দেউতাই মোৰ সকলো সা সম্পত্তি অনাথ আশ্ৰমত দান দিলেহেঁতেন যাৰ বাবে মই এইটো কাম কৰিবলগীয়া হ'ল কিন্তু তুমি কিয় এনেকুৱা কৰিলা তুমি এনেকুৱা কৰি মোক যে অন্যায় কৰিলা সেইটো জানিছানে নাই মই তোমাক প্ৰথম দেখাৰ দিনাই তোমাক ভাল পাই পেলাইছো আৰু তোমাক বিয়া কৰাইছো কিন্তু তুমি আজি এইবোৰ কি কৈছা অ' প্লিজ মোৰ ওচৰত কান্দা কাটা কৰি একো লাভ নাই মোৰ মা দেউতাক মই ইমান ক'লোঁ যে মই যিজন ল'ৰাক ভাল পাওঁ তাৰ লগতেই বিয়া হ'ম নাই নুশুনিলে পচন্দই নহয় একেবাৰে গতিকে মা দেউতাৰ কথা মতে মই বিয়া হৈ আহিলোঁ সম্পত্তিখিনি হেৰুৱাৰ ভয়ত কিন্তু মই আপোনাক কেতিয়াও পত্নী হোৱাৰ সুখ দিব নোৱাৰিম কাৰণ মই হিমাংশুক ভাল পাওঁ আৰু হিমাংশুৰ বাহিৰে কাৰো অধিকাৰ নাই মোৰ ওপৰত কৈ দিলোঁ হে ভগৱান তোমাৰ মা দেউতা আৰু তোমাৰ জেদৰ বাবে মোৰ কি জীৱনটো এনেকৈ শেষ হৈ যাব মোৰ ঘৰত কথাবোৰ গম পালে কি হ'ব মই অকলশৰে শুবলৈ গ'লে মোৰ মা দেউতাহঁতে কি বুলি ভাবিব বাৰু বেলেগ ৰুমত শুব নালাগে কিন্তু আপুনি তলত শুৱক মই ওপৰত শুম নহ'লে মই তলত শুম আপুনি ওপৰত শুৱক নাই প্ৰিয়ংকা তুমি আমাৰ ঘৰত পকাত শুব নালাগে ময়ে শুম দিয়া তুমি ওপৰতে শুৱা ঠিক আছে মই কাপোৰ সাজ সলাই আহোঁ আৰে সেয়া মোৰ কি হৈ গ'ল মই সপোন দেখি থকা নাইতো মই ইমান আশাৰে বিয়াখন পাতি লৈ আজি প্ৰথম দেখা এইবোৰ কি শুনিছো আৰে হে ভগৱান মোৰ লগত কিয় এনেকুৱা অন্যায় কৰিলা মাহঁতে এইবোৰ কথা গম পালে কম দুখ পাবনে মাৰ হাতৰ ওচৰত মই এইবোৰ কথাটো কেতিয়াও ক'ব নোৱাৰো মা দেউতাই মনত বহুত আঘাত পাব গতিকে মাহঁতৰ ওচৰত মই হাঁহি মাতি থাকিব লাগিব শুনক আপুনি কিন্তু মই আপোনাক কোৱা কথাবোৰ ঘৰত মোৰ মা দেউতাৰ আগত ভুলতো নক'ব কৈ দিছোঁ হ'ব দিয়া প্ৰিয়ংকা নকওঁ কিন্তু তোমালৈও মোৰ এটা ৰিকুৱেষ্ট মই ঘৰখনৰ এটাই ল'ৰা মা দেউতাৰ মোক লৈ বহুত সপোন গতিকে মা দেউতাৰ সন্মুখত মই সদায় হাঁহি ফূৰ্তি কৰি থকাটো মা দেউতাই বিচাৰে সেয়েহে মোৰ মা দেউতাৰ ওচৰত তোমাৰ এইবোৰ কথা ক'বতো নোৱাৰোঁ ভুলতো আৰু তুমিও প্লিজ তুমি মা দেউতাৰ ওচৰত সহজ সৰলভাৱে ব্যৱহাৰ কৰিবা আৰু মোকো মা দেউতাৰ ওচৰত অন্ততঃ মোক এষাৰ ভাল মাতিবা নহ'লে মোৰ মা দেউতাই মনত বহুত কষ্ট পাব এইবোৰ কথা গম পালে হ'ব সেইটো একো নাই মই ঘৰখনৰ ভাল বোৱাৰী হ'ম কিন্তু আপোনাৰ পত্নীহে হ'ব নোৱাৰিম আপোনাক মই পত্নীৰ সুখ কেতিয়াও দিব নোৱাৰোঁ কাৰণ মই হিমাংশুক ভাল পাওঁ মনে প্ৰাণে হ'ব দিয়া প্ৰিয়ংকা তোমাৰ মনত যেতিয়া কোনোবা এজনক স্থান দি থৈছা মইনো আৰু কি ক'ম কিন্তু তুমি মোৰ লগত এনেকুৱা কৰিব নালাগিছিল মই বহু আশা কৰি তোমাক বিয়া কৰাইছিলোঁ কিন্তু মোৰ জীৱনটো দেখোন শেষেই হৈ গ'ল মোৰ একো আশা ভৰসা নাইকিয়া হৈ গ'ল তোমাৰ এই কথাবোৰ শুনি মই বাৰু ইমানেই দুৰ্ভগীয়া হ'ব লাগেনে এইবোৰ চব মোৰ মা আৰু দেউতাৰ কাৰণে হৈছে মোৰ ভাল পাক যদি মানি লৈ মোক যদি হিমাংশুৰ লগতে বিয়া দিলেহেঁতেন তেতিয়াহ'লে আপুনি কষ্ট কেতিয়াও নাপালেহেঁতেন এইবোৰ চব মোৰ মা দেউতাৰ কাৰণে প্ৰিয়ংকা মা কি হ'ল ইমান মন মাৰি আছা তুমি নাই একো নাই আমাৰ টিডিপে কিবা ক'লে নি তোমাক ইমান মন মাৰি থাকিলে ভাল নালাগে নহয় এনেকৈ মন মাৰি নাথাকিবা আকৌ তুমি আমাৰ ছোৱালীৰ দৰে তোমাক আমি কেতিয়াও বোৱাৰী বুলি ভবাই নাই তুমি হাঁহি মাতি থাকিলেহে আমাৰ ভাল লাগে নে কি ঘৰলৈ মনত পৰিছে নি তোমাৰ নাই মা
একো নাই এনেই ঘৰলৈ মনত পৰিলে ক'বা মই ত্ৰিদীপক কম নহয় তোমাক ঘৰত থৈ আহিবগৈ আমি আকৌ বেলেগ শহুৰ শাহুৰৰ দৰে নহয় আমি বুজি পাওঁ নহয় নিজৰ ঘৰখন এৰি থৈ অহা দুখ কিমান হ'ব দিয়ক মা মই যাবলৈ মন গ'লে ক'ম আৰু এটা কথা আছিলে তোমাৰ লগত মানে কি কথা কওকচোন মা মানে ঘৰখন একেবাৰে খালী হৈ থাকে সেয়েহে আমাক নাতি এটাৰ প্ৰয়োজন হৈছিলে অ' কি তুমি আকৌ বেয়া কৰি নাভাবিবা মই কথাটো উলিয়াইছোহে এতিয়াই লাগে বুলি কোৱা নাই লাহে দিহে ভাবিবা আৰু নে কি কোৱা নাই মই এতিয়া সেইবোৰ কথা ভবা নাই দেই আমাৰনো বিয়া হোৱা হৈছে কিমান দিন এতিয়া সেইবোৰ কথা মই ভাবিব নোৱাৰোঁ নাই ময়ো তোমাক এতিয়া ভাবিবলৈ কোৱা নাই নহয় অলপ লাহে লাহে ভাবিবা আমাৰ আপত্তি নাই কথাটোহে কৈছোঁ আৰু সেই নহয় মই চাহ বনাওঁগৈ তুমি খাবা নেকি তোমাৰ কাৰণে বনাওঁ নাই নালাগে দিয়ক মোৰ এতিয়া চাহ খাবৰ মন নাই আৰু হ'ব দিয়া তেতিয়াহ'লে দেউতা আৰু মোৰ কাৰণে বনাই নিওঁ মই বোলো তুমিও খোৱা নেকি সুধো বুলিহে আহিছিলোঁ হ'ব দিয়ক মই নাখাওঁ আপোনালোকেই খাওকগৈ বুঢ়ীক নাতি লাগে দিম ৰহ নাতি প্ৰিয়ংকা ত্ৰিদীপহঁতৰ ঘৰৰ মানুহখিনিয়ে নিজৰ ছোৱালীৰ দৰে মৰম কৰিছে তাইক একোৱে কষ্ট পাবলৈ দিয়া নাই আনকি ত্ৰিদীপেও তাইৰ সকলোবোৰ কথা জনাৰ পিছতো তাইক বহুত বেছি মৰম কৰে তাই যি কয় তাকেই শুনে তাইক বহুত কামতো সহায় কৰি দিয়ে এফালে শাহুৱেকেতো তাইক নিজৰ জীয়াৰীৰ দৰে মৰম কৰে দেউতাকৰ কথাটো ক'বই নালাগে তেওঁ যেন বোৱাৰীয়েকক টোপ এটাও পৰিবলৈ নিদিব কিন্তু প্ৰিয়ংকাই তাই মাক দেউতাকৰ দুখৰ শাস্তি যেন ত্ৰিদীপহঁতৰ ঘৰখনক দিছে ত্ৰিদীপক দিছে তাই সেই কথা চিন্তাই কৰা নাই মাথো তাই নিজৰ কথা চিন্তা কৰি ত্ৰিদীপক তাই কাষলৈকে আহিবলৈ নিদিয়ে কাৰণ তাই হিমাংশুক ভাল পায় তাই মনে মনে হিমাংশুৰ লগত কথা পাতি থাকে ৰুমৰ ভিতৰত সোমাই সকলোবোৰ জানিও ত্ৰিদীপে আজি চকু মুদা কুলিৰ দৰে হৈ আছে কি কৰিব বেচেৰা উপায়তো নাই আৰে মই কাপোৰখিনি ধুবলৈ থৈ গৈছিলোঁ কি হ'ল ইয়াত দেখোন এটাও কাপোৰ নাই হেৰি মোৰ বাচনত কাপোৰখিনি আছিলে কি হ'ল এটাও কাপোৰটো তাত নাই তোমাৰ কাপোৰখিনি মই ধুই মেলি দিছোঁ তুমি শুই আছিলা যে সেইবাবে উঠা দেৰি হ'ব বুলি ময়ে ধুই দিলোঁ কিয় ধুব লাগে মই ধুলোহেঁতেন নহয় এইবোৰ মৰম চেলাই দেখুৱাব নালাগে দেই মোক সেইবোৰ কৰি দি মোৰ পৰা মৰম আদায় কৰিব পাৰিম বুলি নাভাবিব কিন্তু নাই প্ৰিয়ংকা তুমি মোক ভুল বুজিছা মই তোমাৰ পৰা মৰম পাবৰ বাবে এইবোৰ কৰা নাই মই তুমি শুই থকাৰ বাবেহে তোমাৰ কাপোৰকেইটা ধুই দিছোঁ তোমাৰ কাপোৰকেইটা ধুলে মোৰ একো নহয় বাৰু হ'ব কথা এটা আছিলে মোৰ কোৱাচোন কি কথা মানে মই আজি অলপ ওলাই যাম হিমাংশুৱে ফোন কৰিছে মই তাক লগ কৰিব লাগে আপুনি মোক লগত লৈ যাব লাগিব কি তুমি লগ কৰিবলৈ যাবা আৰু মই লৈ যাব লাগিব নহ'লে মই ঘৰত কি বুলি কৈ যাম কেনেবাকৈ মোৰ মা দেউতাহঁতে গম পাবলৈ হ'লে চেচে আৰু আপোনাক সেয়েহে লৈ যাম আপুনি এঠাইতে ৰৈ দিব হিমাংশুৱে মোক গাড়ীত আহি লৈ যাবহি আৰু ঘৰলৈ অহাৰ সময়ত ফোন কৰিম মোক লৈ আহিব বাৰু হ'ব দিয়া আজি মোৰ অফিচো ছুটি যেতিয়া ঘৰতে কামত লাগি আছোঁ তুমি কিমান সময়ত ওলাব লাগে ক'বা মই লৈ যাম তোমাক ঠিক আছে মই কম কেতিয়া যাব লাগে ভগৱান এতিয়া মই মোৰ পত্নীৰ বয়ফ্ৰেণ্ডক লগ কৰাবলৈ নিব লাগিব ভগৱান তুমি আৰু মোক বেলেগ দুখ দিবলৈ নাপালা কেনেকৈ নিজৰ পত্নীক বেলেগৰ লগত এৰি থৈ আহিম মই বেলেগ মানুহৰ দৰেও হ'ব নোৱাৰিলোঁ মই কেনেকৈ সহ্য কৰিম প্ৰিয়ংকাক মই আনৰ লগত এবছৰে 10 বছৰ যেন লগা হৈছে এনেকৈ তাইৰ পৰা আঁতৰি থাকি মই কিমান অশান্তিত আছোঁ কিমান দুখত আছোঁ তাই সেই কথা কেতিয়াও নাভাবে তাই মাক দেউতাকে কৰা ভুলৰ শাস্তি মোক দিছে আগতীয়াকৈ কৈ দিয়াহেঁতেন মই অন্ততঃ বিয়াখনত মতেই নিদিলোহেঁতেন এনেকৈ মোৰ জীৱনটো শেষ হৈ যাব বুলি মই ভবা নাছিলোঁ ইমান মৰম কৰিছিলোঁ তথাপিও মোক বুজি নাপায় কেৱল তাইৰ বয়ফ্ৰেণ্ডটোৰহে চিন্তা ইমান দিনৰ মূৰত তোমাক লগ পাইছোঁ এতিয়া লোকৰ কথা চিন্তা কৰিবলৈ মোৰ সময় নাই কিমান ভাল হাজবেণ্ড পালোঁ বয়ফ্ৰেণ্ডক লগ কৰিবলৈ নিজৰ পত্নীক থৈ গৈছেহি তাকেহে বেচেৰাটোলৈ বেয়াহে লাগিছে মোৰ জানা হিমাংশু সি মোৰ কাপোৰ কানি পেটিকোটলৈকে ধুই দিয়ে বহুত মৰম কৰে আৰু মাক দেউতাক খালেও একেবাৰে জীয়ৰীৰ নিচিনাকৈ মৰম কৰে কিন্তু মই সিহঁতক যে ঠগি আছোঁ সেই কথা গমেই নাপায় বেচেৰা বুঢ়া বুঢ়ীয়ে মই কিন্তু বহুত লাকি দেই সেই তোমাৰ দৰে এজনী গাৰ্লফ্ৰেণ্ড পালোঁ যিজনী বিয়া হৈও কেৱল মোৰ কথাহে ভাবা আজিলৈকে নিজৰ স্বামীক গাত হাতো লগাবলৈ দিয়া নাই সঁচাকৈ মই বহুত লাকি হয় আৰু শুনা আমি এনেদৰেই আমাৰ সম্পৰ্কটো আগবঢ়াই নিব লাগিব কি কৰিম আৰু উপায় নাই পিছে হেৰি নহয় সিদিনাখন যে দিছিলা 10,000টো শেষেই হ'ল বেয়া নোপোৱা যদি আজি 5,000 এটা মাৰি দিবা নেকি কাম এটা আছিল মানে কিয় নিদিম মোৰ সকলোবোৰতো তোমাৰেই তুমি আৰু সেইটো কথা ক'বলৈ ইমান সংকোচ কৰিব লাগেনে বেবী থেংক ইউ ছ' মাছ ইয়াত আকৌ থেংক ইউ ক'ৰ পৰা আহিলে মোৰ কিহৰ টকাৰ অভাৱ ত্ৰিদীপৰ সকলো টকাটো মোৰেই আৰু মা দেউতাৰ সকলো সা সম্পত্তি মোৰ নামত এইটো আছে টকা পইচা সকলো মোৰ আৰু টকা পইচাৰ কাৰণে এইটো মই তোমাক এৰি সেইটোৰ লগত বিয়া হ'বলৈ মান্তি হ'বলগীয়া হ'ল গতিকে এতিয়া সেই সকলোখিনি টকা তোমাৰ আৰু মোৰ আমি যেনেকৈ খৰচ কৰোঁ আৰু আই এম ছ' হেপী কাৰণ মই তোমাৰ দৰে এজনী গাৰ্লফ্ৰেণ্ড পালোঁ
তুমি তুমি মোক এনেকৈ হেল্প কৰি যোৱা, চাবা মই এদিন ডাঙৰ বিজনেছ কৰিম আৰু তেতিয়া তোমাৰ মা দেউতাৰ চকু একেবাৰে তবত মানিব লাগিব। মোৰ একো নাই, মই বাইক লৈ যাহা তাকে ঘূৰি ফুৰোঁ, মই মদ খাওঁ, এইবোৰ কথা কৈহে তোমাৰ মা দেউতাই মোক দেখিব নোৱাৰে। কিন্তু মই তেওঁলোকক দেখুৱাই দিম মই কি কৰিব পাৰোঁ। আৰু ময়ো সেই দিনটোলৈ বাট চাই আছোঁ। তুমি মোক মাথো টকা দি সহায় কৰি যোৱা, চাবা মই এটা ডাঙৰ বিজনেছ গ্ৰ' কৰিম আৰু তাৰ পাছত অ'পেনলি মই তোমাক পলুৱাই লৈ গুচি আহিম। অঁ, ময়ো তেতিয়ালৈ বাট চাই আছোঁ তোমাৰ ভাল বিজনেছ এটা হওক, আৰু মই তাৰ পাছতে ত্ৰিদীপক ডিভ'ৰ্চ দি তোমাৰ লগত বিয়া হৈ গুচি যাম। তেতিয়া মা দেউতাহঁতে কি কৰে চাম নহয়। অ'কে বেবী, সেই এতিয়া বহু সময় হ'ল, এটা কাম কৰা, মোৰ স্কেনাৰ তুমি 5,000 এটা মাৰি দিয়াচোন। মই মোৰ লগৰ এটাক দিবলৈ আছে মানে এই কাম এটাৰ কাৰণে। হেৰি এতিয়া আমি গৈ থাকোঁ ন, কি কোৱা? কিবা এটা খাই মেলি তুমি হাজবেণ্ডক মাতি দিবা আৰু মই গুচি যাওঁ নে কি? হয় দিয়া, বেছি সময় একো কৰিবও নোৱাৰি নহয়। অ'কে ব'লা, আমি এতিয়া কিবা এটা খাই লওঁ। ব'লা। প্ৰিয়ংকা তাইৰ বয়ফ্ৰেণ্ডৰ লগত বিন্দাছ সময় কটাইছে আৰু বয়ফ্ৰেণ্ডক যিমান টকা লাগে সিমান টকা দি সহায় কৰিছে। তাইৰ এটাই সপোন, তাইৰ বয়ফ্ৰেণ্ড হিমাংশুৱে ডাঙৰ বিজনেছ কৰিব আৰু তাৰ পাছতে তাই ত্ৰিদীপক ডিভ'ৰ্চ দি তাৰ লগত বিয়া হ'ব। এই সপোন দেখিয়ে প্ৰিয়ংকাই হিমাংশুক লাখ লাখ টকা দি সহায় কৰিছে। কিন্তু এই কথাবোৰ প্ৰিয়ংকাৰ মাক দেউতাক শহুৰ শাহুৰে কোনেও গম নাপায়, মাথো ত্ৰিদীপে গম পায়। কিন্তু ত্ৰিদীপে তাই যে হিমাংশুক পইচা দিয়ে সেই কথা গম নাপায়, মাথো সিহঁতৰ সম্পৰ্কৰ কথাহে গম পায়। এনেদৰে দিন বাগৰি বছৰ বাগৰিবলৈ ধৰিলে। আপোনাৰ লগত কথা এটা আছিলে। কোৱাচোন, কি কথা আছিলে বা? মানে কথাটো হ'ল, হিমাংশুৱে এটা বিজনেছ আৰম্ভ কৰিছে আৰু সেই বিজনেছটোত যদি সি ছাকচেছ হ'ব পাৰে তেতিয়া মই তাৰ লগত বিয়া হ'ব খোজোঁ। মই এনেকৈ থাকিব নোৱাৰোঁ। মোৰ জীৱনটোও ধ্বংস আৰু আপোনাৰো জীৱনটো ধ্বংস হৈছে। মই ভাবিছোঁ আমি ডিভ'ৰ্চ দিয়া ভাল হ'ব নেকি? তেতিয়া অন্ততঃ ময়ো জীৱনত আগবাঢ়ি যাব পাৰিম আৰু আপুনিও। যিমান যি হ'লেও আপোনাৰ মা দেউতাই মোৰ পৰা এতিয়া নাতি এটা বিচাৰি আছে, কিন্তু মইতো তেওঁলোকক অপেনলি এইবোৰ কথা কৈ দিব নোৱাৰোঁ। সেয়েহে মই এইটো সিদ্ধান্ত লৈছোঁ। আপুনি কি ভাবে? ডিভ'ৰ্চ আমাৰ দুইজনৰে ভালৰ বাবে কৈছোঁ, কথাটো ভাবি চাওক। কিন্তু মই মা দেউতাৰ আগত কি বুলি ক'ম কোৱা? মই সেইবোৰ নাজানো, মুঠতে মই এটাই জানো, মোৰ বাবে আপুনি কষ্ট পাই থাকিব নালাগে আৰু ময়ো এইখন ঘৰত এনেকৈ কষ্ট জীয়াই থাকিব নোৱাৰোঁ। মই হিমাংশুক ভাল পাওঁ আৰু তাৰ লগতে মই বিয়া হ'ম। আপুনিও নিজে আকৌ দ্বিতীয় বিবাহ কৰাম বুলিয়ে কৰিব পাৰিব। মোৰ কাৰণে আপোনাৰ জীৱনটো ধ্বংস হোৱাটো মই নিবিচাৰোঁ। কিন্তু মোৰ মা দেউতাই যে এইষাৰ কথা শুনা পালে মোৰ মা দেউতাৰ কি গতি হ'ব ঠিক নাই। তেওঁলোকে তোমাক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছে, আজিলৈকে তোমাক এইষাৰ টানকৈ কোৱা নাই। মই তোমাক ইমান ভাল ব্যৱহাৰ কৰোঁ, মৰম কৰোঁ, সকলোবোৰ মাহঁতে দেখি আছে। তেনেস্থলত আমি ডিভ'ৰ্চ বিচাৰিলে মাহঁতে কি বুলি ভাবিব? মুঠতে কিবা এটা বাহানা উলিয়াব লাগিব। মুঠৰ ওপৰত মই মোৰ মনৰ কথাটো ক'লোঁ। আপুনি কি ভাবে ভাবক, কি কয় আপোনাৰ কথা। বাৰু হ'ব দিয়া, মই কিবা এটা ভাবিব লাগিব। বাৰু ঠিক আছে, অহা ছানডে মই হিমাংশুক লগ কৰিবলৈ যাব লাগিব। আপুনি মোক লগত লৈ যাব লাগিব, কিন্তু মানে সেইদিনাখনেই মই ফিক্স কৰিম কোনদিনাখন কি কৰা হয়। আপুনি আমাক সহায় কৰিব লাগিব আমাৰ বিয়াখনত। হ'ব দিয়া, তোমালোকৰ বিয়াখনত মই সহায় কৰি দিম দিয়া, তুমি চিন্তা কৰিব নালাগে। থেংক ইউ, আপুনি মোক ইমান বুজি পোৱাৰ বাবে। হয়তো বেলেগ এজন হোৱা হ'লে আজি মোক ইমানখিনি বুজি নাপায়, মোৰ লগত জোৰ জবৰদস্তি কৰিলেহেঁতেন। কিন্তু আপুনি বহুত ভাল হয়। হ'ব দিয়া, বহুত ভাল হয়। আজিকালি মানুহে দুখহে পোৱা যায়। হে ভগৱান, এনেকুৱা এটা দিন আহিব বুলি কেতিয়াও ভবা নাছিলোঁ। এতিয়া মই নিজে জীয়াই থকাৰ অৱস্থাত নিজৰ পত্নীক বেলেগৰ লগত বিয়া দিবলৈ ওলাইছোঁ। মোৰ সমান দুৰ্ভাগ্য এই পৃথিৱীত কোনো নাই। আপুনি এনেকৈ ইমান মন মাৰি আছে যে? মোৰ দৰে এজন দুৰ্ভগীয়া স্বামী মন মাৰি নাথাকি কি কৰিম কোৱা? যিয়ে কাইলৈ নিজৰ পত্নীক আনৰ লগত বিয়া কৰাবলৈ ওলাই আছে, তেওঁনো কেনেকৈ হাঁহি ফূৰ্তিৰে থাকিব পাৰে? হ'ব, আপুনি ইমান ইম'চনেল হৈ দেখাব নালাগে দিয়ক। মই আপোনাক একো পাত্তাই নিদিওঁ, গুৰুত্বই নিদিওঁ, আৰু আপুনি মোৰ কাৰণে ইমান দুখ কৰি থাকিব নালাগে। মা দেউতাৰ লগত কিবা আলোচনা কৰিলেনে? প্ৰিয়ংকা, মোক ক্ষমা কৰি দিবা। তোমাক মই সকলো ফালৰ পৰা সহায় কৰিব পাৰিম, কিন্তু মই এটা কাম কৰিব নোৱাৰিম। মই মোৰ মা দেউতাক তোমাক ডিভ'ৰ্চ দিম বুলি ক'ব নোৱাৰোঁ, কাৰণ মোৰ মা দেউতাই তোমাক বহুত বেছি ভাল পায়। তেওঁলোকে তোমাক ডিভ'ৰ্চ দিয়াৰ কথা গম পালে হয়তো তেওঁলোকৰ বয়সীয়াল মানুহ কি গতি হয় ঠিক নাই। সেয়েহে মই এই কথা ক'ব নোৱাৰোঁ। কালিলৈ তোমাক হিমাংশুৰ হাতত গতাই দি মই মা দেউতাৰ আগত সকলো কথা কৈ দিম। তেতিয়া অন্ততঃ মাহঁতে মোক ভুল নুবুজে। মই তোমাক ডিভ'ৰ্চ দিম বুলি কৈ মাহঁতৰ অন্তৰত দুখ দিব নোৱাৰোঁ। কালিলৈ তোমাৰ বিয়াখন হৈ যোৱাৰ পাছত মই সকলো কথা মা দেউতাক খুলি কৈ দিম। হয় নেকি? তেতিয়াহ'লেতো আৰু মজা হ'ব, একো প্ৰব্লেমেই নাই। পিছে মই এতিয়া অলপ ওলাই যাওঁ, মই হিমাংশুক লগ কৰি আহোঁ। তাক অলপমান টকা লাগে বোলে, মানে মোৰ একাউণ্টত নাই যে, সেইকাৰণে হাততে দি থৈ আহোঁ। কাইলৈ খৰচো বহুত আছে নহয়। বাৰু তুমি যি ভাল দেখা কৰা, কিন্তু মই হ'লে এটা কথা একেবাৰে ভাল দেখা নাই। তুমি তাক যেতিয়াই টকা লাগে বুলি কোৱা তেতিয়াই কিয় ইমান টকা দি থাকা? তাৰ কি নিজৰ বুলিবলৈ একো নাই? সি
কৰিছে এই টকাখিনি লৈ মোৰ বাবে এইটো কৰিছে আপুনি সেইবোৰ বুজি নাপাব বাদ দিয়ক মই কৈ আহোঁগৈ হ'ব দিয়া যোৱা বহুত ফাটি যাওঁ চিটি যাওঁ কৰিছে কেনেকৈ মই তোমাক কাইলৈ আনৰ হাতত গতাই দিম তোমাক মই বৰ ভাল পাই পেলাইছিলোঁ প্ৰিয়ংকা তোমাৰ লগত সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিলোঁ কিন্তু সকলোবোৰ শেষ হৈ গ'ল পিছদিনাখন প্ৰিয়ংকাই প্লেন কৰা মতে সকলো হৈ গ'ল তাই ত্ৰিদীপক লগত লৈ চিৰদিনৰ বাবে ত্ৰিদীপৰ ঘৰৰ পৰা হিমাংশুৰ লগত বিয়া হ'বৰ বাবে ওলাই আহিল আৰু হিমাংশু আৰু প্ৰিয়ংকাৰ বিয়াৰ সাক্ষী হ'ব ত্ৰিদীপ বেচেৰাই দুখত ক'ব নোৱাৰা হৈ ঘৈণীয়েকৰ লগত ঘৰৰ পৰা ওলাই আহিল ঘৈণীয়েকক বেলেগৰ হাতত বিয়া দিবৰ বাবে আজি তোমাক বৰ ধুনীয়া লাগিছে জানা মনৰ মানুহজনৰ লগত বিয়া হ'বলৈ ওলাই আহিছোঁ দেখিবলৈ বেয়াকৈ ওলাই আহিমনে আৰু হয় দিয়া তুমি ঠিকেই কৈছা তুমি তোমাৰ মনৰ মানুহজনক পাবা তোমাৰ মনটো চাগে কিমান ভাল লাগিছে তোনাকো মই আজি বহুত সুখী বহুত বেছি সুখী মই আজিৰ পৰা চিৰদিনৰ বাবে হিমাংশুৰ হৈ যাম মোৰ মনৰ মানুহজনৰ আপোনাকো বহুত বহুত ধন্যবাদ দিছোঁ আপুনি এজন বহুত ভাল মানুহ আপুনি দ্বিতীয় বিবাহ কৰাব কিন্তু আপোনাৰ নিচিনা মানুহ পাবলৈ বহুত টান মোৰ সকলো কথা জানিও আপুনি মোক ছাপোৰ্ট কৰি মোক বহুত আগবঢ়াই দিছে কোনেনো নহ'লে নিজৰ পত্নীক বেলেগৰ লগত বিয়া হ'বলৈ এনেকৈ সুবিধা কৰি দিব আপুনি সঁচাকৈ বহুত ভাল আপোনাৰ জীৱনটো সুখৰ হওক হ'ব দিয়া ভাল হয়নো কি পালো কোৱাচোন তোমাৰ জীৱনটো সুখৰ হওক তোমাৰ মনৰ মানুহজনৰ লগত থেংক ইউ ছ' মাছ কেতিয়াবা কিন্তু আমাৰ ঘৰলৈ যাব লাগিব নিশ্চয় যাম দিয়া কিয় নাযাম বাৰু কিন্তু হিমাংশু ইমান সময় কৰিছে 10টা বজাতে অহাৰ কথা এতিয়ালৈকে নাই কি বাৰু কৰি আছে ই তাকেহে ইমান সময় কৰিছে তেওঁ এনেকৈ ৰৈ থাকিবলৈও বেয়া হৈছে নহয় হয় পাই ইমান সময় হ'ল সোনকালে আহিম বুলি কৈ এতিয়ালৈকে নাই কিবা প্ৰব্লেমেই হৈছে নে কি নাজানো ফোনটো মাৰি আছোঁ ফোনো লগা নাই নহয় আকৌ এবাৰ মাৰিছোৱাচোন ফোনটো নাই এতিয়ালৈকে 10 বাৰমান মাৰিলোঁ সি আকৌ বেছিকৈ ফোন মাৰি থাকিলেও খং কৰে যদি আহি আছে খং কৰিব নামাৰো দিয়ক তাকেহে কিবা হৈছে তেওঁৰ ফোনটো ৰিচিভ কৰিতো ক'বতো পাৰে আচলতে ফোনটোৱে লগা নাই সেইকাৰণেহে দিগদাৰ হৈছে এতিয়া আৰু আমনি লাগি গৈছে গৈ ইমান সময় হ'ল অকণো কাণ্ডক জ্ঞান বোলা বস্তুটো নাই ল'ৰাটোৰ এই কথাটোৱে খং উঠে মোৰ তাকেহে ইমান ডাঙৰ কাম এটা কৰিবলৈ লৈছে সময়মতেতো আহি ওলাবহি লাগে ন প্ৰিয়ংকা গড তোমালোক আহিলা ক'ত হিমাংশু ক'ত ইমান সময় কৰিব লাগেনে বাৰু মই কিমান সময় হৈ ৰৈ থকা গম পোৱা নে প্ৰিয়ংকা হিমাংশু অহা নাই মোৰ লগত কি কৈছা তুমি এইবোৰ তোমাৰ বন্ধু তোমাৰ লগতেতো আহিম বুলি কৈছিল তুমি অকলশৰে আহি ওলাইছা আৰু হিমাংশু নাই ক'ত গ'ল সি ইমান সময় কৰিছে মানে প্ৰিয়ংকা আচলতে সি মানে কি মানে কৰি আছা নোকোৱা কিয় ক'ত গ'ল সি কি হৈছে তাৰ কিবা হোৱা নাইতো তোমাক কেনেকৈ কথাটো ক'ব ভাবি পোৱা নাই আচলতে বহুত ডাঙৰ কথা হৈছে কি ডাঙৰ কথা কি ডাঙৰ কথা কি কৈ আছা ভালকৈ নোকোৱা কিয় মানে প্ৰিয়ংকা আচলতে তোমাক হিমাংশু ইমান দিনে ধোকা দি আছিল সি তোমাক ভালেই নাপায় তোমাৰ টকা পইচাৰ বাবেহে সি তোমাক ইমান দিনে ইস্তেমাল কৰি আছিল কালি সি তোমাৰ পৰা টকা লৈয়ে সি যিজনী ছোৱালীক ভাল পাই আছিল তাইক লৈ সি বৰ্তমান পলাই গুচি গৈছে সি বাহিৰত থাকিবৰ বাবে গুচি গ'ল প্ৰিয়ংকা মই সঁচা কথা কৈছো তুমি তাৰ প্ৰেমত পৰি এনেই ক'ব নোৱাৰা হৈ তোমাৰ সুখৰ সংসাৰখন ধ্বংস কৰিবলৈ আগবাঢ়িছা সি তোমাক আচলতে সঁচাকৈ ভালেই পোৱা নাছিল তোমাৰ মা দেউতাৰ সা সম্পত্তি দেখিহে তোমাৰ লগত সি পগলা হৈছিল আচলতে সি ৰশ্মি নামৰ এজনী বেলেগ ছোৱালী ভাল পাইছিল আৰু তোমাৰ পৰা লোৱা টকাৰে তাইৰ লগত সি এনজয় কৰি ফুৰিছিল আৰু সেইদিনাখন কি কৈছে জানা তুমি বিয়া হৈ যোৱাৰ পাছত তোমাৰ প্ৰতি তাৰ কোনো ইণ্টাৰেষ্ট নাই আগতেও এনেও তোমাক সি বোলে ইস্তেমালহে কৰি আছিল বিয়া হৈ নোযোৱাহেঁতেন বেলেগ কথা আছিল কিন্তু তুমি বিয়া হৈ যোৱাৰ পাছতে সি সেই ৰশ্মি নামৰ ছোৱালীজনীক ভাল পাই সেই তাইৰ লগতে এনি টাইম ঘূৰি ফুৰে আৰু সি কোনো বিজনেছৰ নামত তোমাৰ পৰা টকা লোৱা নাই সি কেৱল গাৰ্লফ্ৰেণ্ডজনীৰ লগত এনজয় কৰিবৰ কাৰণেহে তোমাৰ পৰা টকা লৈ ফুৰিছে আৰু কালি তোমাৰ পৰা টকা লৈ চিধাই ৰশ্মিক লৈ বাহিৰত গুচি গ'ল এতিয়া আৰু ইয়ালৈ নাহে অসমলৈ সিহঁত এতিয়া বাহিৰতে থাকিব আৰু ৰশ্মিক তাতে বিয়া পাতিব তুমি কি কৈছা তুমি এইবোৰ এয়া কেনেকৈ হ'ব পাৰে মই বিশ্বাস নকৰো এইবোৰ কথা মই মোৰ মাৰ শপত খাই কৈছো মই যি কৈছো সেয়াই সত্য তুমি তাৰ বাবে তোমাৰ সুখৰ সংসাৰখন ধ্বংস নকৰিবা চোৱাচোন প্ৰিয়ংকা তুমি এনেকুৱা এজন মানুহ পাবানে যিয়ে তোমাৰ সুখৰ বাবে তোমাক তোমাৰ বয়ফ্ৰেণ্ডৰ লগত বিয়া পাতি দিবলৈ লৈ আহিছে আৰু সেইজন মানুহকে তুমি এৰি তুমি হিমাংশুৰ এটা 420 ল'ৰাৰ লগত বিয়া হ'বলৈ ক'ব নোৱাৰা হৈ আছিলা তুমি তালৈ ফোন লগোৱাচোন তাৰ যদি ফোনটো লাগে তেতিয়া মোক ক'বা তুমি তাৰ ফোন কেতিয়াও নালাগে কাৰণ সি যিটো চিম ইউজ কৰি আছিল সেই চিমটো ভাঙি চিঙি পেলাই দিলে কেতিয়াও নালাগে সেইটো নাম্বাৰ তাৰ ফোন শুনা প্ৰিয়ংকা তোমাক মই ভালকৈ কৈছো তুমি তোমাৰ নিজৰ সংসাৰখন আগবাঢ়ি লোৱা এই 420 ল'ৰাৰ কাৰণে তুমি তোমাৰ জীৱনটো শেষ নকৰিবা প্ৰিয়ংকা হে ভগৱান মই ইমান ভাল পোৱাৰ পাছত ই মোক এনেকুৱা কৰিলে মই যে ভবাই নাছিলো ই মোক পূৰ্বক বনাই আছে বুলি প্ৰিয়ংকা নাকান্দিবা
তুমি কান্দিলে মই সহ্য কৰিব নোৱাৰো তোমাৰ মুখত সদায় মই হাঁহি চাব বিচাৰো চকু পানী নহয় দেখিলা প্ৰিয়ংকা তুমি ইমানখিনি কৰাৰ পাছতো তোমাৰ হাজবেণ্ড তোমাৰ লগত তোমাৰ সাহস হৈ আছে মই গৈ থাকো দিয়া তোমাক এটাই অনুৰোধ কৰোঁ হিমাংশুৰ বাবে নিজৰ জীৱনটো ধ্বংস নকৰিবা ইমানতে তুমি তাৰ আচল কথাবোৰ গম পালা এতিয়া তুমি তোমাৰ সংসাৰখন আগবঢ়াই নিয়া তুমি সকলো পাহৰি যোৱা প্ৰিয়ংকা মই গৈ থাকো মই এতিয়া কি কৰোঁ তাক ইমান ভাল পোৱাৰ পাছত সি মোৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰিলে প্লিজ প্ৰিয়ংকা নাকান্দিবা ধৈৰ্য ধৰা দেখিলা তুমি কিমান ভাল পাইছিলা তাক তাৰ বাবে তুমি তোমাৰ সংসাৰখন ধ্বংস কৰিবলৈ ওলাইছিলা কিন্তু সি তোমাক ইস্তেমাল কৰিলে আপুনি ঠিকেই কৈছে সি মোক ইউজ কৰি আছিল ইমান দিনে সি মোৰ সকলো টকা পইচা লৈ মোৰ লগত খেল খেলি আছিল মই ইমানেই বুৰ্বক বুজি নাপালো মই আৰু তাৰ কাৰণে আপোনাৰ দৰে ইমান ভাল মানুহজনক ইমান দিনে কষ্ট দিলো মই জীয়াই থাকিব নিবিচাৰো মই মৰি যাম এতিয়া গাড়ী আগত পৰি মৰি যাম কি কৈছা প্ৰিয়ংকা তুমি এইবোৰ কি কৈছা মই ঠিকেই কৈছো মোৰ জীয়াই থকাৰ অধিকাৰ নাই মোৰ দৰে এজনী পাপী মানুহ জীয়াই থকাৰ অধিকাৰ নাই ইমান ভাল শাহুৰ হাজবেণ্ড পোৱাৰ পাছতো মই ইমান ডাঙৰ ভুল কৰিবলৈ লৈছিলো যাৰ ফল আজি মই হাতে হাতে পালো প্লিজ এই বেয়া কথাবোৰ মনলৈ নানিবা নহ'লে কি কৰোঁ কওক আপোনাক ইমানখিনি কষ্ট দিয়াৰ পাছত মই কেনেকৈ এইখন ঘৰলৈ উভতি যাম প্লিজ মোক আপুনি মাফ কৰি দিয়ক মই বহুত কষ্ট দিলোঁ আপোনাক প্লিজ মোক মাফ কৰি দিয়ক প্ৰিয়ংকা তোমাক মই মাফ কৰি দিবলৈ তোমাক মই বেয়া পাইছোঁ ক'ত কোৱাচোন বহুত দুখ পাইছিলোঁ মনত ইমান আশা কৰি বিয়াখন পতাৰ পাছত তুমি মোৰ কাষত নাথাকা তুমি বেলেগক ভাল পোৱা সেই কথাটো গম পাই মই সম্পূৰ্ণ ভাগি পৰিছিলোঁ কিন্তু এতিয়া তুমি সকলোবোৰ বুজিলা এতিয়া মই তোমাক আনৰ হ'বলৈও নিদিওঁ আৰু মৰিবলৈও নিদিওঁ তুমি মোৰ সদায় মোৰ হৈ থাকিবা তুমি সঁচাই কৈছেনে আপুনি মোক মৰমেৰে আঁকোৱালি ল'বনে প্লিজ মোৰ সকলো কথা পাহৰি যাওক এতিয়াৰ পৰা আমি এটা নতুন জীৱন আৰম্ভ কৰিম আপুনি মোক এইবোৰ কথালৈ কেতিয়াও একো নকয়তো আপুনি মোক মৰমেৰে আগৰ দৰে আঁকোৱালি ল'বনে ল'ম প্ৰিয়ংকা ল'ম মই তোমাক বহুত বেছি ভাল পাওঁ একমাত্ৰ মই জানো আজি তোমাক আনৰ হাতত গতাই দিবলৈ মোৰ অন্তৰখন মই কেনেকৈ মই মোৰ অন্তৰখনত এটা শিল বান্ধি আনিছোঁ সেয়া মই তোমাক বুকু ফালি দেখুৱাব নোৱাৰোঁ কিন্তু চোৱাচোন ভগৱানে সঠিক সময়ত সঠিক পথ দেখুৱাই দিলে আমাক এতিয়াৰ পৰা আমি এটা নতুন জীৱন আৰম্ভ কৰিম তুমি দুখ নকৰিবা ব'লা প্ৰিয়ংকা ব'লা এতিয়াৰ পৰা আমি দুয়ো মিলি এটা নতুন জীৱন আৰম্ভ কৰিম আপুনি ঠিকেই কৈছে বলক আমি এটা নতুন জীৱন আৰম্ভ কৰিম হৈ যোৱা ঘটনাবোৰ আৰু মনলৈ কেতিয়াও নানো আপোনাৰ লগত সদায় সুখেৰে থাকিম মা দেউতাৰ সৈতে আমি কেইটা সকলো মিলিজুলি থাকিম প্ৰিয়ংকা তুমি এই সকলোবোৰ এটা বেয়া সপোন বুলি পাহৰি যোৱা আৰু এতিয়াৰ পৰা আমি এটা নতুন জীৱন আৰম্ভ কৰোঁ ব'লা প্ৰিয়ংকা ঘৰলৈ ব'লা বন্ধু-বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে সমাপ্ত হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ আপোনালোকৰ বাবে ধুনীয়া কাহিনী লৈ আকৌ আহিম প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব দেই